হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি হ'ল পঞ্চম দিন আমাৰ মেডিকেলত থকা। আজি ৰিলিজ দিম বুলি কৈছিল, কিন্তু লাষ্টত কিবা অকণমান পালে, তো সেইকাৰণে প্ৰফেচাৰে আজি নিদিলে ৰিলিজটো। তো পিছত 2 দিন ৰাখিম বুলি ক'লে, তো সেইকাৰণে আজি মেডিকেলতে থাকিব লগা হ'ল। আৰু আজি মেডিকেলত তেনেকুৱা বিশেষ বেছি কাম নাছিলে। যোৱাকালি যিহেতু ৰুমত আছিলোঁ, ভাবিছিলোঁ আজি ৰিলিজ দিব, তো ৰিলিজৰ আয়ুষ্মানৰ কাম থাকিব, কিবা কাম থাকিব, সেইকাৰণে মেডিকেলত আহিছিলোঁ। কিন্তু নাই, কাম চাম নহয়। এনেই মেডিকেলত যোৱাৰ দৰে হ'ল, বহুত সোনকালে। যি নহওক বাৰু, তেনেকৈ থাকি মেলি তাতে কিবা অকণমান চাহ পানী খালোঁ, কাৰণ বাহিৰা বস্তু নাখাওঁ, আপোনালোকে জানেই, খাওঁ নমা চলি আছে। আৰু এনে কাম চাম কৰি মামা আহিলে আইতাৰ ওচৰত, আৰু মামাক ক'লোঁ যে আজি তহঁতৰ তাতে যাওঁ, কাৰণ শনিবাৰৰ পৰা মই মেডিকেলতে আছোঁ, ভালো লগা নাই। তো মামাৰ লগত এনেকৈ আহিলোঁ মামাহঁতৰ ঘৰলৈ। আৰু আহোঁতে পনীৰ চনীৰ কিবা অকণমান লৈ আহিছিলোঁ, অলপমান ভালকৈ খাবৰ কাৰণে, কাৰণ অলপ দুৰ্বল হৈ আছোঁ। আৰু মামাহঁতৰ ঘৰ পাই চাহ পানীও কাটি লৈ মামা মামী মই তিনিওটাই মিলি বনাইছোঁ। তিনিওটা আমি পাকঘৰত সোমাইছোঁ। মামা মামী মই সোনকালে হ'ব লাগে, সোনকালে খাব লাগে আৰু শুব লাগে, কাৰণ আকৌ ৰাতিপুৱা উঠিয়ে যাব লাগিব। কোনদিনা ৰিলিজ দিয়ে সেইটোও গম পোৱা নাই। সেয়াই আৰু আজি মিনি ভ্লগটো। এতিয়া ভাত পানী খাই ধুনীয়াকৈ শুই যাম, পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইছ, টেক কেয়াৰ।